আজি শিক্ষক দিৱস বৰপেটা জিলাৰ চেঙা আদৰ্শ বিদ্যালয়ত শিক্ষক দিৱস পালন কৰা হয়। গুৰু শিষ্যৰ নিবিড় সম্বন্ধৰ এই দিৱস শিক্ষই গুৰুক আঁঠু দুৱাই সেৱা কৰি শিক্ষা জীৱনত আগুৱাই যোৱা এই দিৱসত শিক্ষক সকলোৱে কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ শিক্ষাৰ কেনেকৈ মুকলি কৰিব পৰা যায় তাৰ বিষয়ে বিতংকৈ শিক্ষক সকলোৱে বুজোৱা দেখিবলৈ পোৱা যায়। এই শিক্ষক দিৱসত স্কুলৰ অধ্যক্ষ বুবুল শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভ আৰম্ভণি কৰা দেখিবলৈ পোৱা যায় আৰু গুৰুত্বপূৰ্ণ ভাষণ ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰদান কৰে। Good morning. My name is Santapriya Vaishya. I'm student of class 10 from Adarsh Vidyalaya Singha. First of all, a very happy Teacher Day to all. I would like to thank my teacher, principal sir, and all my dear friends for helping me to stand here. First of all, I would like to thank my class teacher Bulbul sir who supported us throughout the years. And teachers are like a candle who always support us. They burned themselves to brighten our future. Thank you. ভাৰতীয় সভ্যতাত গুৰু শিষ্যৰ সম্পৰ্ক অতি পুৰণি আৰু এই সম্পৰ্ক আমি যাজ্ঞবল্কৰ দিনৰ পৰা স্পষ্টকৈ পাই আহিছোঁ। যাজ্ঞবল্ক ঋষিয়ে তেওঁ যেতিয়া বিদ্যা আহৰণ কৰে আৰু তেওঁৰ গুৰুদেৱ দক্ষিণাৰ ওপৰত কৈছিলে যে তেওঁ যিখিনি বিদ্যা অৰ্জন কৰিলে সেইখিনি ব্ৰহ্মাণ্ডত বিলাব লাগে। ব্ৰহ্মাণ্ড বুলি ক'লে সেই সময়ত আমি ভাৰতখনকে বুজোঁ। আৰু এই আমাৰ পৰম্পৰা বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত চলি আছে। 1200 চনৰ পৰা প্ৰায় 19 শতিকালৈকে এই 700-800 বছৰ আমি পাশ্চাত্য সভ্যতা সংস্কৃতিৰ গ্ৰাসত পৰিলোঁ। আমি নাজলো, তথাপিতো আমি এইবোৰ এৰা নাছিলোঁ আৰু আমাৰ স্বনামধন্য সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিনত শিক্ষক দিৱস পাতি আমি গোটেই বিশ্বক জনাব পাৰিছোঁ যে আজি ভাৰতত শিক্ষক আৰু ছাত্ৰৰ সম্বন্ধ এয়া পুত্ৰ কন্যা লেখীয়া হয়। নিজৰ পুত্ৰ কন্যাৰ দৰে ভাবে। আজি আপোনাৰ স্কুলত হৈছে কি আপুনি? আমাৰ স্কুলৰ এতিয়ালৈকে মই যিখিনিত কাম কৰিছোঁ বা আমাৰ ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী পাইছোঁ, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেকজন শিক্ষকে চকুলো ঢুকিবলগীয়া হৈছে, যেতিয়াই এৰা এৰি হ'বলগীয়া হৈছে। আমি তেওঁলোক যেতিয়া আহে, আপুনি জানেই এই অঞ্চলৰে ল'ৰা, তেওঁলোকক আমি তুলি তালি ডাঙৰ দীঘল কৰাৰ নিচিনাকৈ শেষত গৈ গৈ এটা ষ্টেজ আহি পৰে যিটোত আমি কনফাৰ্ম হওঁ যে এই ল'ৰাজনে আৰু মিছা কথা নকয়, এই ল'ৰাজনে আৰু নকলৰ ফালে নাযায়, এই ল'ৰাজনে ফাঁকি নিদিয়ে। এটা সৎ মানুহ কৰি আমি এৰি দিব পাৰোঁ। আৰু এই প্ৰাচ্যৰ যিখিনি ধাৰণা, মানে পৃথিৱীৰ পূবফালৰ মানুহখিনিৰ যিটো সভ্যতা সংস্কৃতি ভাৰতে ধৰি ৰাখিছে আৰু যাৰ বিনিময়ত আজি আমি গৌৰৱেৰে বিশ্বগুৰু বুলি দাবী কৰিব পৰা হৈছোঁ। গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ এই গুৰু শিষ্যৰ মমতা ভক্তি আৱৰি ৰাখিছে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাছিয়াতো যাব পাৰে, ইউক্ৰেইনতো যাব পাৰে। চেঙাৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, নিউজ 24 NE।